দক্ষিণ শিয়ালমাৰী গাঁও ৰক্ষী বাহিনীৰ উদ্যোগত আজিৰ দিনটোত অনুষ্ঠিত হ'ল অসমৰ হিয়াৰ আমঠু জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ স্মৰণত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। শিয়ালমাৰীৰ শতাধিক ৰাইজে উপস্থিত হৈ নিজৰ প্ৰিয় শিল্পীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে, মমবাতি জ্বলায় আৰু জুবিনদাৰ স্মৃতিত নীৰৱ প্ৰাৰ্থনা কৰে উপস্থিতসকলে। অনুষ্ঠানত মায়াবিনী নামৰ জনপ্ৰিয় গানটো পৰিৱেশন কৰি জুবিনদাৰ শিল্পী জীৱনৰ প্ৰতি সন্মান প্ৰকাশ কৰে। উদ্যোগত আজি জনমদান্য শিল্পী জুবিন গাৰ্গ মহোদয়ৰ উপলক্ষে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ বৃহত্তৰ অঞ্চলটোৰ পুৰুষ মহিলা যুৱক যুৱতী নিৰ্বিশেষে সকলো আহি একান্ত মনে অতি আন্তৰিকতাৰে সহযোগিতা কৰিছে। উদ্দেশ্য হৈছে সেই মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা। আমি সকলোৱে জানো জুবিন গাৰ্গ জীৱনকালতে কেৱল ব্যক্তি নহয়, এটা অনুষ্ঠানত পৰিণত হৈছিলে। সমাজৰ কল্যাণৰ কাৰণে, মানুহৰ কল্যাণৰ কাৰণে, দহজনৰ কাৰণে জুবিন গাৰ্গে কি কৰি থৈ গৈছিল সেই কথা আমি বুজাই কোৱাৰ প্ৰয়োজন নাই। গতিকে জুবিন গাৰ্গ মৰি অমৰ হ'ল। কাৰোবাৰ মৃত্যু আমাৰ কথাতেই কয়, কাৰোবাৰ মৃত্যু গঙা চিলনীৰ পাখিৰ দৰে পাতল, কাৰোবাৰ মৃত্যু হিমালয়ৰ চূড়াটোতকৈ গধুৰ। গতিকে জুবিন গাৰ্গৰ মৃত্যু কেনে পৰ্যায়ৰ মৃত্যু সেই আমি সকলো অনুভৱ কৰিছোঁ। এগৰাকী কেৱল লোক নাছিল, তেখেত আছিল দয়াৰ সাগৰ। তেখেতে কাক কেনেধৰণে সহায় সহযোগিতা কৰা নাছিল, কাৰ প্ৰতি তেখেতে নিজৰ দায়িত্ব পালন কৰা নাছিল। গতিকে সেইগৰাকী লোকক হঠাতে আমাৰ সমাজে, আমাৰ অসমৰ সমাজে, আমাৰ ভাৰতবৰ্ষৰ সমাজে সেইগৰাকী লোকক হেৰুৱাই পেলালে। এইটো এটা অতিকে দুখৰ কথা। কিন্তু আমিতো আৰু আমি সেই ক্ষেত্ৰত আমি দুখ বা দূষিত হৈ পেলাই আমি থাকিব নোৱাৰো, কাৰণ মৃত্যুৰ ওপৰত কাৰো অধিকাৰ নাই বা কাৰো হাত নাই। কিন্তু আমি তেখেতক সদায় জীয়াই ৰাখিব লাগিব। তেখেতৰ গুণ আৰু কৰ্মৰ জৰিয়তে, তেখেতৰ আদৰ্শৰ জৰিয়তে, তেখেতৰ আদৰ্শ বা গুণ কৰ্মৰ জৰিয়তে যদি আমি বাট বুলিব পাৰো, তেতিয়াহ'লে হয়তো তেওঁ মৃত্যু যিনা তেখেতে মৰিও অমৰ হৈ থাকিব আমাৰ মাজত। তেখেতৰ মৃত্যু স্বাভাৱিকভাৱে আমি মানি লোৱা নাই। তেখেতৰ মৃত্যু আমাৰ সমাজৰ কাৰণে, আমাৰ সমাজত তেখেতৰ মৃত্যু এটা আদৰ্শ দেখুৱাই থৈ গৈছে যে মানুহৰ জীৱনটো মানুহে কেনেকে ল'ব লাগে। আৰু এই ক্ষেত্ৰত আমি আশা কৰিছো, আমি দাবী কৰিছো যে জুবিন গাৰ্গ মহোদয়ৰ যিখিনি বিশিষ্টতা, সেই বিশিষ্টতাৰ যোগেদি তেখেত ভাৰত ৰত্ন পাবৰ যোগ্য। অকল ভাৰত ৰত্নই নহয়, তেখেত নোবেল বঁটা পাবৰো যোগ্য। এগৰাকী শিল্পী আমাৰ মাজত সদায় জীয়াই থাকক। আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে তেখেত আশা বৰষাৰ ঢল হওক। তেখেতৰ আদৰ্শই আমাৰ উঠি অহা প্ৰজন্ম যাতে অনুপ্ৰাণিত হৈ আগবাঢ়ি আহি যাব পাৰে, তাকে কামনা কৰি এই পবিত্ৰ ক্ষণত সকলোলৈকে মই অসমৰ গৌৰৱ, প্ৰাণপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুত, অকাল মৃত্যুত আমি সকলোৱে ব্যথিত, দুখিত। আৰু তেখেতৰ গীত মাত সুৰ বা তেওঁৰ বহুমুখী প্ৰতিভাৰ যি গুণবোৰ আছিল, সকলোৱে আমি স্মৰণ কৰিছো। আমি তেওঁ এই স্মৰণ কৰাৰ লগতে তেখেতৰ সপোন বাস্তৱত আমাৰ বৃহত্তৰ অসমীয়া সমাজখন, তেওঁৰ যি গঢ়াৰ এটা সপোন আছিল, তাৰ এটা আগুৱাই নিবৰ কাৰণে আমাৰ এটা ক্ষুদ্ৰ প্ৰচেষ্টা, যাতে আমি এই বৃহত্তৰ অসমীয়া জাতি হৈ আমি গৰ্বৰে জীয়াই থাকিব পাৰো, এই আমাৰ মূল উদ্দেশ্য। সেইকাৰণে তেওঁৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি আয়োজন কৰিছো, যাতে সকলোৰ মাজত, সকলো ধৰ্ম বৰ্ণ ধৰ্ম মানুহৰ মাজত যাতে এই ভাতৃত্ববোধ, বন্ধুত্বপূৰ্ণ ভাৱ বিয়পি যায় সমাজৰ প্ৰতিটো স্তৰে স্তৰে। গতিকে আমাৰ সকলো ৰাইজৰ প্ৰতি এইটো আমাৰ কামনা, যাতে আমি তেখেতৰ আদৰ্শ, তেখেতৰ চিন্তা সকলো যে আমি মগজত ৰাখি অনাগত দিনবোৰ যাতে আমি পাৰ কৰিব পাৰো। এয়া আমাৰ প্ৰণামৰ ওচৰত আমাৰ প্ৰাৰ্থনা আৰু আমাৰ তেখেতৰ চৰণৰ মিনতি, যাতে আমি ভাল ধৰণে তেওঁৰ আদৰ্শ মতে চলিব পাৰো। এয়াই আমাৰ